2025 চনৰ PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ তাৰিখ আৰু 2000 টকা কেতিয়া আহিব আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। লগতে 20 নম্বৰ কিস্তিৰ সুবিধা কোনে কোনে পাব, কি কাৰণত পেমেণ্ট আবদ্ধ হৈ পৰিব পাৰে আৰু পেমেণ্টৰ ষ্টেটাছ কেনেকৈ পৰীক্ষা কৰিব, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। পোনপ্ৰথমে মই আপোনালোক সকলোকে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ হৈ ৱেলকাম জনাইছোঁ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহিছে ভাল খবৰ। PM কিষাণ সন্মান নিধি যোজনাৰ 2025 চনৰ 20 নম্বৰ কিস্তিৰ তাৰিখৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ কৰা হৈছে কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ দ্বাৰা। যদি আপুনিও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ এজন প্ৰকৃত হিতাধিকাৰী হয় আৰু 2000 টকাৰে পৰৱৰ্তী কিস্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, তেন্তে আজিৰ এই ভিডিঅ'টোৰ তথ্যবোৰ আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। PM কিষাণৰ 20 নম্বৰ কিস্তি কেতিয়া আহিব, ইয়াৰ তাৰিখ কি হ'ব, সুবিধা কোনে কোনে লাভ কৰিব, কি কাৰণত কিস্তি বন্ধ হৈ পৰিব পাৰে আৰু পেমেণ্টৰ স্থিতি বা ষ্টেটাছ কেনেকৈ চেক কৰিব, আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে কৃষক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব, যাতে আজিৰ এই ভিডিঅ'টোৰ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ সকলো তথ্য সম্পূৰ্ণকৈ জানিব পাৰে। PM কিষাণ যোজনাৰ অধীনত প্ৰতিজন যোগ্য কৃষকক বছৰি 6000কৈ টকা আৰ্থিক সাহায্য হিচাপে দিয়া হয়, যিটো 3টা সমান কিস্তিত ভাগ কৰা হয়। প্ৰথম কিস্তি এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ভিতৰত দিব লাগে, দ্বিতীয় কিস্তি আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত দিব লাগে আৰু তৃতীয় কিস্তি ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত দিব লাগে। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ সুবিধা এনেধৰণৰ কৃষকসকলে পাব যিসকল কৃষকে এই কামবোৰ কৰে। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ সুবিধা আঁচনিখনত সফলতাৰে পঞ্জীয়ন কৰা কৃষকসকলক দিয়া হ'ব আৰু ইয়াৰ লগতে যিসকল কৃষকে নিজৰ নথিপত্ৰৰ eKYC বেংক একাউণ্ট লিংক কৰিছে, তেওঁলোকে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ সুবিধা লাভ কৰিব। যদি এই চৰ্তসমূহৰ কোনো এটা অসম্পূৰ্ণ হয়, তেন্তে আপোনাৰ পেমেণ্ট বন্ধ হৈ পৰিব পাৰে। যদি আপুনি জানিব বিচাৰে যে PM কিষাণৰ 20 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত আহিবনে নাই, তেন্তে ইয়াৰ বাবে আপুনি প্ৰথমে PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ pmkishan.gov.in ত ক্লিক কৰক। তাৰ পিছত Know Your Status অপশ্যনত ক্লিক কৰি প্ৰথমে আপুনি এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন বাকচত আপোনাৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফিল কৰিব। তাৰপিছত মোবাইল স্ক্ৰীণত দেখা কেপচা কোডটো কেপচা বাকচত ভৰাই গেট OTP ত ক্লিক কৰিব। তাৰপিছত এণ্টাৰ OTP বাকচত মোবাইলত অহা OTPটো ভৰাই গেট ডাটাত ক্লিক কৰিলে আপোনাৰ পেমেণ্টৰ সকলো প্ৰফাইলটো খোল খাব। যদি আপুনি এতিয়াও eKYC কৰা নাই, তেন্তে আজিয়েই pmkishan.gov.in ত গৈ সম্পূৰ্ণ কৰক আৰু আঁচনিৰ সুবিধা লাভ কৰক। শেহতীয়াকৈ কৃষি মন্ত্ৰালয়ৰ পৰা পোৱা তথ্য অনুসৰি 2025 চনৰ জুলাই মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত PM কিষাণৰ 20 নম্বৰ কিস্তি কৃষকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পাৰিছোঁ। কিন্তু বৰ্তমানেও জুলাই মাহৰ তাৰিখটো চূড়ান্ত কৰি চৰকাৰী পৰ্টেল pmkishan.gov.in ত আপডেট কৰা নাই। চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ চূড়ান্ত তাৰিখটো চৰকাৰীভাৱে আনুষ্ঠানিক ঘোষণা কৰি চৰকাৰী ৱেবছাইট
pmkisan.gov.in আৰু PM ইভেন্ট ৱেবছাইটত আপডেট কৰাৰ লগে লগে আপোনালোকে এই চেনেলৰ জৰিয়তে জানিব পাৰিব। এনে ধৰণৰ নতুন নতুন আপডেটবোৰ পাই থাকিবৰ বাবে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়েই চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে PM কিষাণৰ সকলো শেহতীয়া খবৰবোৰ সকলোতকৈ আগতে পায়। সদুশেষত সকলোকে ধন্যবাদ জনাই আৰু আজি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ শেহতীয়া খবৰ জনাই আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।